আজি আমাৰ যি বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচী উদ্বোধন কৰা হ'ল তাত যাতে সকলোৱে আহে নিজৰ বেমাৰবিলাক দেখুৱাই আৰু ইয়াত ঔষধৰ লগতে চিকিৎসকৰ উপলব্ধ থাকিব সকলোৱে আহক নিজৰ ৰোগবিলাক চাওক মানিকপুৰত মুকলি হ'ল বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচীৰ শাখা মানিকপুৰবাসীৰ বাবে সুখবৰ আজি মানিকপুৰত মুকলি কৰা হয় বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচীৰ এক নতুন শাখা য'ত চিকিৎসা সেৱা আগবঢ়াব অভিজ্ঞ আৰু জনপ্ৰিয় চিকিৎসক ডাক্তৰ সুৰেশ চিলে মানিকপুৰ গাঁও পঞ্চায়তৰ সন্মুখতে অৱস্থিত উক্ত আয়ুৰ্বেদিক ফাৰ্মাচীখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ঝাওবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বৰেণ কলিতাই প্ৰতি শনিবাৰে পুৱা 11 বজাৰ পৰা চিকিৎসক সুৰেশ চিলে বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচীত সেৱা আগবঢ়াব মন কৰিবলগীয়া যে এক অত্যাধুনিক যন্ত্ৰৰ দ্বাৰা কোনো ৰক্তক্ষৰণ নোহোৱাকৈ সৰ্বশৰীৰৰ পৰীক্ষা সম্পন্ন কৰাৰ সুবিধা উপলব্ধ হ'ব এই ফাৰ্মাচীখনত উল্লেখ্য যে বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচীৰ আন এক শাখাই চিৰাং জিলাৰ পানবাৰীৰ নেপালী পাৰাটো চিকিৎসা সেৱা আগবঢ়াই আহিছে নমস্কাৰ আজি মানিকপুৰ গাঁও পঞ্চায়তৰ সন্মুখত এটা বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচী ওপেন কৰা হ'ল হে মানিকপুৰবাসী তথা অল আসামৰ সকলোৱে যাতে ইয়াৰ নাম্বাৰৰ লগত যোগাযোগ কৰি ইয়াৰ যিখিনি অত্যাধুনিক সা সুবিধা আছে এইখিনি ল'ব আৰু সকলোৱে সহযোগিতা কৰি এই ফাৰ্মাচীটো দিনৰ পৰ দিন যাতে অধিক আৰু উন্নতিৰ ফালে আগবাঢ়ে নমস্কাৰ আজি 2 তাৰিখে মানিকপুৰ অঞ্চলত মানিকপুৰ গাঁও পঞ্চায়তৰ এখন বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচী উদ্বোধন কৰা হ'ল ইয়াত সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসা আগবঢ়োৱা হ'ব আৰু প্ৰতি শনিবাৰে ডক্টৰ সুৰেশ চিলক লগ পোৱা যাব আৰু ইয়াত বিভিন্ন ধৰণৰ বেমাৰ বুলি ক'বলৈ গ'লে আমি যি পুৰণি বিষৰ যন্ত্ৰণাত ভুগি থাকোঁ বা পুৰণি গেষ্ট্ৰিক পাইলছ নাৰ্ভৰ সমস্যা এনেধৰণৰ বিভিন্ন সমস্যাৰ পৰা উপশম পোৱাৰ কাৰণে আপোনালোকে ইয়াত আহক আৰু সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক ইয়াত প্ৰতি শনিবাৰে ডক্টৰ লগ পাব আৰু প্ৰতিদিনে এই ফাৰ্মাচীখন মুকলি কৰা থাকিব মানিকপুৰ বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচীলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ আজি কলিতাপাৰাৰ মোৰ জ্যেষ্ঠ ভাতৃসম হিমাংশু জি ডাঙৰীয়াই মানিকপুৰত বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচী বুলি এখন নতুন প্ৰতিষ্ঠান গঢ়ি দিছে আৰু এই প্ৰতিষ্ঠানখনত এই অঞ্চলৰ যিখিনি জনসাধাৰণ আছে এই জনসাধাৰণখিনিয়ে সুবিধা লাভ কৰিব বুলি আশা ৰাখিছোঁ আৰু প্ৰতিষ্ঠানখনলৈ আমি শুভকামনা জ্ঞাপন কৰিছোঁ মানিকপুৰবাসীক তেওঁলোকে এইখিনি সুবিধা প্ৰদান কৰাৰ বাবে ইয়াতে এইমাত্ৰ দেখা পাইছোঁ ডাক্তৰ সুৰেশ চিল ছাৰে কৈছে যে ইয়াত প্ৰথম 300 টকা দিয়াৰ পিছতেই এজন মানুহৰ সম্পূৰ্ণ দেহৰ পৰীক্ষা এটা হ'ব আৰু এই পৰীক্ষাটো একেবাৰে এটা বিনামূলীয়া ইজি প্ৰচেছ ইয়াত কোনো ব্লাড দিব নালাগে এটা অত্যাধুনিক মেচিনৰ দ্বাৰা এই পৰীক্ষা সম্পন্ন হ'ব গতিকে মই মানিকপুৰবাসীক আহ্বান জনাইছোঁ তেওঁলোকে আহি তেওঁলোকৰ দেহৰ কি হৈ আছে যদি সংকাত আছে তেতিয়াহ'লে ইয়াত আহি পৰীক্ষাটো কৰাই লয় মানিকপুৰত আজি মুকলি কৰা বৈদ্যনাথ আয়ুৰ্বেদিক ফাৰ্মাচীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।